দুবাৰ দি দিম নি সেইটো দিলোঁ হেৰি ৰং খাই লওক নমস্কাৰ মই দীপ্তি আনটা ব্লকলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰ ভাল নাই দেই তথাপিতো বলৰে মাত খাই উলিয়াইছোঁ আৰু এইফালে চাওকচোন মই এতিয়া আহি আছোঁ এইফালে হস্পিটেললৈ বুলি আহিছোঁ আৰু এয়া হস্পিটেললৈ আহিছোঁ এই ল'ৰাটোৰ লগত আৰু এইফালে আমাৰ আহি আছে বৰতাহঁত এইফালে হস্পিটেলৰ গেটখনকে হেৰি কৰিব পৰা নাই ইমানেই বৰষুণ দিছে বৰষুণৰ বতৰত মইনা উঠে বতৰত এইফালে এয়া বাইদেউ হয় ডাঙৰ বাইদেউ এইফালে এয়া বৰজনা এজন মানে সকলোৱে আহিছে আৰু পৰীক্ষা নিৰীক্ষাখিনি কৰি লওক বোলো বয়স হৈছে যিহেতু সকলোৱে আৰু মোৰো গতিকে ময়ো মানে পৰীক্ষা নিৰীক্ষা কৰাত লাগিছোঁ এইফালে ইয়াত আমি এতিয়া বহি আছোঁ মানে এনেকুৱাই হৈছে এইফালে এয়া হস্পিটেলৰ পৰিৱেশটো চাওকচোন আমাৰ ওচৰৰ হস্পিটেলৰ পৰিৱেশ অঁ তুমিও বহিছিলা তাৰপিছত এয়া বাইদেউ এতিয়া দেখাইছে আৰু এইগৰাকীয়ে কৈছে মই একো নেদেখাওঁ তেতিয়াহ'লে বোলো নহ'ব দেখাব লাগিব চব চেক টেক কৰি লওক আৰু এইফালে মই দেখাবলৈ এইফালে বহি লৈছোঁ আৰু মোৰ তেজ মানে যেতিয়া উলিয়াই নিয়ে নহয় একদম ভয় লাগে সেইকাৰণে এনেকৈ আপুনি বোলে ইফালে মোক কৰি থাকক বুলি কৈছে তাহাঁতি এই হেৰিকেইজনে এইফালে মানে লেবৰেটৰিয়ানকেইজনে এইফালে তেওঁলোকে আনদিনা নবহে বাৰু ইয়াত আজি আহিলে আৰু আহি বহিছে আৰু আমি ভাবিলোঁ তেতিয়াহ'লে সুবিধাটো পাওঁতে কৰি লওঁ বুলি আৰু তেনেকৈ মানে চাওঁতে ওলাইছে বোলে মোৰ ইউৰিক এচিড বাঢ়িছে হেনো ইউৰিক এচিড বাঢ়িছে এতিয়া মানে যেতিয়া গম পালোঁ তেতিয়াৰ পৰা সেইকাৰণে এইটো হৈছে নি সেইটো হৈছে নি মানে মনোভাৱ আহিয়ে গ'ল আৰু এইফালে আজি বাৰু হস্পিটেলত মানুহ বহুত হোৱা নাই হ'বলৈ সময় আছে 10টা বাজিছেহে আৰু সেইকাৰণে মানুহৰ সংখ্যাটো এতিয়া অকণমান কমি আছে এইফালে এজন মানে ছাৰ ডক্তৰ হয় আৰু তেখেতে মানে ভালেই চিকিৎসা কৰে এইফালে এজন হৈছে চকুৰ ডক্তৰ আৰু চকুৰ দেখাবলৈ বুলি এই বাইদেউকো ক'লোঁ ব'লক বোলো চকুকেইটা দেখাই লওক আহিলে যেতিয়া আৰু এইফালে চকু এতিয়া হেৰি কৰি আছে চাই আছে আৰু এইফালে বিয়া এখনো আছে যিহেতু আমি আহিলোঁ আছোঁৱেই যেতিয়া চাৰিআলিত বোলো বজাৰ কৰে যদি কৰি লওক আৰু তেওঁলোকে এতিয়া মানে কাঁহৰ বাচন বৰ্তন দোকানত সোমাইছে আৰু ময়ো কাঁহৰ বস্তু এটাকে মানে প্ৰেজেণ্ট ল'বলৈ বুলি সোমাইছোঁ এওঁৰ ওচৰত এইফালে এখন দোকানখন ওচৰতে আছে নিতায়তৰ সন্মুখতে আৰু এই দোকানখনৰ ইয়াত যদিও সৰু দোকানখন কিন্তু বস্তুবিলাক যিখিনি মানে প্ৰয়োজনীয় বস্তুবোৰ আছে ইয়াত আৰু এই ভাইটিৰ ওচৰতে মই প্ৰায়ে সোমাওঁ বাৰু সি ইয়াত পঠালেহি এতিয়া আৰু মানে ধুনীয়াকৈ হেৰি কৰে কিছুমান মানে অকণমান কম দামত দিওঁ বুলি কয় সঁচা নে মিছা নেজানো আৰু এইফালে আহি পিনি আলহী আনিছোঁ যেতিয়া হাত ভৰিকেইটা ধুইয়ে লগালগ এইফালে তেওঁলোকে নিজে লৈ আনিছিলে মাছ আৰু এইফালে কচু ঢেকীয়া শুকান মাছ লৈ আনিছিলে পুৰণা ঘৰৰ পৰা তেওঁলোকে আৰু এইকেইটা এতিয়া ইহঁতি চব মানে এইবোৰ চব ঘৰৰ মানুহ এইফালে বহি আছে বহি এয়া গোটেইখনকে এতিয়া বেজী দিব লাগিব মই এইফালে মই কৈছোঁ ৰ'ব এইফালে মানে দুইগৰাকীকে বেজী দিছে চাৰিটা কিন্তু সিহঁতি কৈছে সোনকালে বেজীকেইটা তেতিয়াহ'লে তোৰ ওচৰতে লৈ লওঁ বোলে আৰু মই মানে কোৰ্চ এটা কৰিছিলোঁ আৰু সেইকাৰণে মই বেজী মানে দিব পাৰোঁ আৰু সেইকাৰণে এতিয়া এয়া একদম পেচেণ্ট ভৰ্তি হৈ আছে পেচেণ্ট মোৰ এয়া গোটেইখনকে মানে খাবলৈও যোগাৰ কৰিবলগীয়া হৈছে আৰু এইফালে ইনজেকশ্যন দিবলৈও প্ৰত্যেকজনী শুই আছে আৰু মই বেজী দিবগৈ লাগে এতিয়া মানে আৰু এতিয়া নেক্সট ডে হয় আজি এইফালে নেক্সট ডে তেওঁলোকক খুৱাই বোৱাই পঠিয়ালোঁ আগদিনাখন আৰু এতিয়া নেক্সট ডে আজি যিহেতু মোক ইউৰিক এচিড ওলাইছিলে সেইকাৰণে বোলো পচলা এটা আনিবলৈ যাওঁচোন ওচৰৰ ঘৰৰ পৰা এই বুলি মই এইফালে পচলা আনিবলৈ আহিলোঁ আৰু এইফালে পচলা আনিবলৈ আহিলোঁ
আৰু পচলা নিবলৈ আহিলোঁ এইফালে সেউজীয়া পৰিৱেশটো বোলো আপোনালোকক অকণমান দেখাই দিওঁচোন। সেই বুলি ভাবিলোঁ সেউজীয়া পৰিৱেশটো দেখিলে মই কিবা এটা ভাল লাগে কাৰণে মই আপোনালোককো দেখাবলৈ বিচাৰোঁ। এইফালে এতিয়া ৰাস্তাত অকলে অকলে ছাতি এটা লৈ আহি আছোঁ। একদম শ্বৰ্ট ৰাস্তাইদি আহিবলৈ লৈ এয়া চাওক গছ গছনিৰ মাজেৰে এইফালে একদম মানে কাজিৰঙা অভয়াৰণ্যৰ মাজে মাজে অহা নিচিনা লাগিছে। আৰু এনেকৈ এতিয়া এয়া আহি আছোঁ। এইফালে টকৌ গছ, এইফালে এইকেইজোপা হৈছে এইবোৰ নাহৰ কিবা কিবি গছ আৰু এইফালে এনেকৈ আহি আছোঁ। আহি এই কেইজোপা চাওকচোন চেগুন গছ বহুত ডাঙৰ ডাঙৰ হ'ল। এইফালে চেগুন গছ কেইজোপা এইফালে এনেকৈ কিনাৰেদিয়ে যাব লাগিব। এইফালে ছাতি লৈ এতিয়া গৈ আছোঁ আৰু পামগৈ এতিয়া বেছি সময় নাই বাৰু। এইফালে এনেকৈ আহি এনেকৈ আৰু আহি মেলি চাওকচোন তাৰ পৰা আহিলোঁগৈ। এইফালে পচলাটো দলিয়াই দিলোঁ খঙত দলিওৱা নিচিনা। এইফালে মধুৰি দি পঠিয়াইছিলে, মধুৰিখিনি দেখালোৱেই। বোলে পচলা বোলে হেনো দলিয়াই দিব লাগে, সেইকাৰণে মই খং এটা উঠাই লৈ একদম ঠেকেচি দিলোঁ নহয়। ঠেকেচি পিনি মানে পচলা মানে একদম জোল বাজ কৰি দিছোঁ। এইফালে ঠেকেচি দিলোঁ আৰু এইফালে ইউৰিক এচিডৰ কাৰণে বোলে পচলাটো বহুত মহৌষধি। আপোনালোকে কিছুমানে নাজানে যদি আপোনালোকে খাব যদি ইউৰিক এচিড বাঢ়িছে। এইফালে এয়া ছাগলীৰ কাৰণে এয়া চাওকচোন। এইফালে ভাতৰ মাৰ লৈ লৈছোঁ ছাগলীক দিম বুলি। আৰু এইফালে আছে এয়া চাওক মধুৰি বাকলি আৰু আছে বুটৰ বুটখিনি এইখিনি নিমখ চিমখ ছটিয়াই লৈছোঁ। ছটিয়াই লৈ পিনি বোলো এইফালে ছাগলীজনীক দি আহোঁগৈ সেই বুলি লৈ গৈ আছোঁ। এইফালে এইখিনি আহি পাই গ'লোহি। এইফালে ছাগলী কলি আৰু এইফালে ৰাণী এইকেইটাই এতিয়া খাইছে। এয়া চাওক এইফালে খাবলৈ আৰম্ভ কৰিছে ইহঁতি। এনেকৈ মানে এই নিহনিখিনি খায়নে নাখায়নে কেতিয়াবা মানে খাবলৈ নিবিচাৰে, কেলৈ জানো। নিহনিখিনি কিবা গোন্ধই পায়নে কিবা লাগে নেকি চব্জিও, সেইটো কাৰণে। কিন্তু এতিয়া খায়নে নাখায় নাজানিছোঁ আৰু দেই। এইফালে এয়া খাব লৈছে বাৰু, কিন্তু তাই আকৌ এইখিনিতহে বেছি মানে চকু দিলে। এয়া চাওক এইফালে ৰাণী দুয়োটাইও খাইছে, তিনিওটাই এইফালে খাই আছে। বহুত দুষ্ট, একদম ভিতৰলৈ আহিবলৈ। ইহঁতি কিন্তু চৰিবলৈ যায়, মাকজনীহে অলপমান মানে গণ্ডগোলীয়া আছে তাই। এইফালে এয়া ৰাজাই খাইছে পানী, নিহনি পানীখিনি। আৰু মই এনেকৈ দি থৈ পিনি বোলো নাই ইহঁতক চাই থাকিলে নহ'ব, গধূলি যিহেতু। আৰু মই ঘৰলৈ যাওঁ, ভিতৰলৈ যাওঁ বোলো, ভাত পানী বনাবগৈ লাগে। এইফালে নিহনি কাঢ়ি ইহঁতক দিলোঁ।